প্ৰাচীন কালৰে পৰাই গুৰু ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ ৰূপত বন্দিত হৈ আহিছে। গুৰুৰ মাজেৰে শিষ্যই পৰম ব্ৰহ্মক দেখা পায়। গুৰু বা শিক্ষকৰ যোগেদিয়েই ছাত্ৰই শিক্ষাৰ বিশাল জগতখনত প্ৰৱেশ কৰে। শিক্ষকে ছাত্ৰক জ্ঞানৰে সমৃদ্ধ কৰি তোলে। এডাল জ্বলি থকা মমবাতিৰ দৰেই সমাজখন জ্ঞানৰ আলোকৰে আলোকিত কৰিবলৈ শিক্ষকে নিজকে উৎসৰ্গিত কৰে। শিক্ষকক সমাজৰ প্ৰতি থকা দায়বদ্ধতা, ত্যাগ আৰু কষ্টৰ বাবে সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে মহান শিক্ষক, দাৰ্শনিক আৰু চিন্তাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে তেখেতৰ জন্মদিন ৫ ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ অনুমতি দিছিল। শিক্ষকৰ প্ৰতি ইয়াতকৈ কি সন্মান আৰু কৃতজ্ঞতা থাকিব পাৰে। আজি শিক্ষক দিৱসৰ শুভক্ষণত আৰু মহামনীষীজনৰ জন্মদিনত তেখেতলৈ থাকিল সশ্ৰদ্ধ প্ৰণাম আৰু দেশৰ মানৱ সম্পদ গঢ়া প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীলৈ জনালো শিক্ষক দিৱসৰ বহু বহু শুভকামনা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম হৈছিল মাদ্ৰাজৰ তিৰুতানী নামেৰে এখন সৰু চহৰৰ এটি দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। নিষ্ঠাৱান ব্ৰাহ্মণ পৰিয়ালৰ লোক হলেও ৰাধাকৃষ্ণণৰ পঢ়াৰ প্ৰতি আগ্ৰহ আৰু মনোযোগিতা দেখি দেউতাক সৰ্বপল্লী বীৰ চামায়াই ৰাধাকৃষ্ণণক অপবাদৰ প্ৰতি ভয় নকৰি খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ স্কুল লুথেৰাম মিছন স্কুলত নাম লগাই দিছিল। সুদীৰ্ঘকাল খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ শিক্ষানুষ্ঠানতে পঢ়া শুনা কৰি খ্ৰীষ্টিয়ান কলেজ মাদ্ৰাজৰ পৰা দৰ্শনত অনাৰ্ছ লৈ ডক্টৰ ৰাধাকৃষ্ণণে BA পাছ কৰে আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত MA পাছ কৰে। 20 বছৰ বয়সতে সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে দৰ্শনৰ ওপৰত গৱেষণা পত্ৰ লিখি উলিয়াইছিল। ছাত্ৰ হিচাপে তেওঁ বৰ মেধা আৰু বুদ্ধিদীপ্ত আছিল আৰু তেওঁৰ লিখনিসমূহত গভীৰ দাৰ্শনিক আৰু পাণ্ডিত্য ফুটি উঠিছিল। ছাত্ৰ অৱস্থাতেই তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ তেওঁৰ মোৰ সত্যৰ সন্ধান নামৰ আত্মজীৱনীখনত লিখিছে যে বিপুল ধন ঐশ্বৰ্য বা বিশেষ বংশমৰ্যাদাৰ অধিকাৰী তেওঁ নাছিল। তেওঁ আছিল সাধাৰণ পৰিয়ালৰ সন্তান। দেউতাকে পৰিয়ালৰ ভৰণ পোষণ দি তেওঁ পঢ়া শুনাৰ খৰচ দিব পৰা নাছিল। দৰ্শনৰ কিতাপবোৰ তেওঁ এজন সম্পৰ্কীয় ককায়েকৰ পৰা আনিছিল বুলি জনা যায়। MA পঢ়োতে তেওঁ 25 টকা স্কলাৰশ্বিপ হিচাপে পাইছিল আৰু বাকী খৰচৰ বাবে তেওঁ ঘৰুৱা শিক্ষকতা কৰিব লগা হৈছিল। নিজৰ সাগৰসম জ্ঞানৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে মহীশূৰ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, অন্ধ্ৰ বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আদি উল্লেখযোগ্য বিশ্ববিদ্যালয়সমূহত সেৱা আগবঢ়াইছিল। অক্সফৰ্ড বিশ্ববিদ্যালয়তো তেওঁ বহুত বছৰ অধ্যাপনা কৰিছিল। অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ উপাচাৰ্য পদত আছিল। ইয়াৰ উপৰি তেওঁ ইউনেস্কোৰ প্ৰতিনিধি আছিল। ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ চলাইছিল আৰু ভাৰতৰ বিশ্ববিদ্যালয় আয়োগৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়সমূহ ডিপ্ল'মা দিয়াৰহে অনুষ্ঠান হৈ পৰাত ৰাধাকৃষ্ণণদেৱে আক্ষেপ কৰি কৈছিল যে বিশ্ববিদ্যালয়সমূহে মানৱতাৰ বাবে, সহনশীলতাৰ বাবে, চিন্তাৰ বিকাশৰ বাবে আৰু সত্য অন্বেষণৰ বাবে কাম কৰিব লাগে। খ্ৰীষ্টান মিছনেৰী স্কুলত অধ্যয়ন কৰিও তেওঁ ভাৰতৰ সম্পূৰ্ণ বেদ বেদান্ত, গীতা উপনিষদ, ভাগৱত আদি গভীৰভাৱে অধ্যয়ন কৰি অনেক মূল্যৱান পুথি ৰচনা কৰি পাঠকৰ মাজলৈ আগবঢ়াইছিল। বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ ভাৰতৰ প্ৰাচীন দৰ্শনক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল। ৰাজনীতিৰ ক্ষেত্ৰখনতো ৰাধাকৃষ্ণণৰ সক্ৰিয় ভূমিকা আছিল। তেখেতে দুবাৰকৈ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল আৰু ইয়াৰ পিছত ভাৰতৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল। 1954 চনত তেওঁ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মান ভাৰতৰত্ন উপাধিৰে বিভূষিত হৈছিল আৰু তেওঁ বহুমুখী প্ৰতিভাৰ বাবে 60 বছৰীয়া জন্ম দিৱসত বিশ্বৰ বিভিন্ন পণ্ডিতে তেওঁক যুগশ্ৰেষ্ঠ মনীষী উপাধিৰে সন্মানিত কৰিছিল। এগৰাকী চিন্তাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ হিচাপে সমাজলৈ আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে তেখেত সদায় চিৰস্মৰণীয় হৈ ৰব। সহজ সৰল জীৱন যাপন কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱ গোটেই বিশ্বৰে শ্ৰদ্ধাৰ পাত্ৰ আৰু চিৰনমস্য।